হেল্ল' এভৰিৱান সকলোকে নমস্কাৰ জনাইছোঁ মোৰ নতুন এটা ব্লগ ভিডিঅ'লৈ আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালে কুশলে আছে বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ আহিছোঁ কিমান ভাল লাগিছে আপোনালোকক বুজাব নোৱাৰা এটা শব্দ মোৰ মানে বুজাবকৈ পৰা নাই বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ আহিছোঁ এইদৰে লং ভিডিঅ' লৈ আৰু সকলোৱে যাতে ভালে কুশলে আছে তাকে আশা কৰিছোঁ আপোনালোকে কমেণ্ট ছেকশ্যনত একদম জনাবলৈ নাপাহৰিব যে আপোনালোকৰ খবৰবোৰ কেনেকুৱা আৰু আমাৰ ৰুমটো দেখি গম পাইছে নহয় কেনেকুৱা উলট পালট একচুৱেলি পেকিং কৰি আছোঁ ঘৰলৈ যাম বুলি কৈ আছিলোঁ নহয় তাকে বোলে আমাৰ ঘৰলৈ মানে অসমলৈ যোৱাৰ মানে দিন আহি গ'ল ওচৰ চাপিলে সেইকাৰণে পেকিংবিলাক কৰি আছোঁ আৰু গোটেই মানে ৰুমটো ক্লিন কৰি যাব লাগিব যিহেতু ইয়াত আকৌ বেলেগ ভাড়া মানুহ আহিব আৰু এইদৰে আমাৰ পেকিংবিলাক চলাই আছোঁ যিহেতু মই ইমান দিনে ভিডিঅ' দিব পৰা নাই সময়ৰ অভাৱ জানেনে সেইকাৰণে বোলো আপোনালোকক আজি মই ভিডিঅ'টো দিওঁ আৰু মই পাৰ্ট 1 পাৰ্ট 2 কৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ আপোনালোকে যদি নতুনকৈ আহিছে কোনোবাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব আৰু এইদৰে মোক সঁহাৰি দি থাকিব আৰু মই আজিৰ পৰা যিহেতু ব্লগ ষ্টাৰ্ট কৰিছোঁ তো মই ভাবিছোঁ কণ্টিনিউ কৰি যাম ব্লগটো কিন্তু আপোনালোকৰ মৰম লাগিব আপোনালোকৰ ছাপোৰ্ট লাগিব আপোনালোকৰ ছাপোৰ্টৰ অবিহনে মই কোনো একোৱেই নহয় আৰু মই মানে বহুত এক্সাইটেড যে ইমান দিনৰ মূৰত মই ভিডিঅ' দিবৰ কাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ কাৰণে সময় পাইছোঁ এই সময়কণ কেতিয়া আহিব তেনেকুৱা লাগি আছিল ফাইনেলি আমি ৰুমৰ পৰা মানে চেন্নাইৰ পৰা ঘৰলৈ উভতি আহি আছোঁ এয়া ৰাস্তাতে কৰা অকণমান ভিডিঅ' তাহানিতে কৰি থোৱা কিন্তু আপোনালোকক দিবহে পৰা নাছিলোঁ হয়তো মিনি ব্লগবোৰ দি আছিলোঁ কিন্তু মই যে লং ভিডিঅ' দিব পৰা নাছিলোঁ সেয়াই বহুত বেছি বেয়া লাগি আছিল আজিৰ ভিডিঅ'টো কেনেকুৱা হ'ব নাজানো কিন্তু নেক্সটটো ভিডিঅ'ৰ পৰা বহুত ধুনীয়াকৈ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম যিহেতু মই এয়া গাড়ীত উঠিব নোৱাৰোঁ যিহেতু সেইকাৰণে অকণমান কেমেৰা উলট পালট হৈছে তাৰ বাবে একদম মোক ক্ষমা কৰি দিব কোনোবা আপোন হয় বুলিকে ক্ষমা কৰি দিব আৰু কিনো ক'ম এইদৰে আমাৰ ট্ৰেইনত 3 ৰাতি দিন কটাই আৰু গৈ আছিলোঁ তাৰ পাছত মোৰ যে এটা কাৰণ বেয়া হৈছে মই মানে গাড়ীত বেছিকৈ উঠিব নোৱাৰোঁ আৰু গাড়ীত উঠিলে মানে মূৰ ঘূৰাই মানে কণ্ডিশ্যনটো বুজি পাইছেই নিশ্চয় নকলেও হ'ব নহয় জানো তাৰপিছত এয়া আমি ঘৰ পাবলৈ হ'লোগৈ কিন্তু মোৰ মাথা বিষত মানে কি ক'ম একেবাৰে অৱস্থা বেয়া হৈ গৈছিলে যেনে তেনে কৰি আদা এডোখৰ খাই যেন তেন ঘৰ পামগৈ আৰু চাগে ফাইনেলি 5 ঘণ্টাৰ মূৰত নামিলোঁ আৰু মামাই আহিলে আমাক নিবৰ কাৰণে আমাৰ ডাঙৰ মামা চ' তেখেতৰ লগতে আমি এতিয়া গৈ ঘৰ পামগৈ ঘৰলৈ পাবলৈও বহুত বেছি দূৰ হয় যিহেতু ফৰকাটিঙৰ পৰা আমাৰ ঘৰলৈকে বহুত বেছি আঁতৰত হয় কোনো কথা নাই যিহেতু ভাল লাগিছে আপোনালোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ পাই ইমান দিনৰ মাজত যিহেতু আপোনালোকক এটা ভিডিঅ' দিব পাৰিছোঁ লং ভিডিঅ' তাকে ভাল লাগিছে কিন্তু কেমেৰাৰ কাৰণে মোক ক্ষমা কৰি দিব আৰু এইদৰে মই পাৰ্ট 1 পাৰ্ট 2 এইদৰে আপোনালোকক ভিডিঅ' দি যাম আপোনালোকে এইদৰে মোক আঁকোৱালি ল'ব বুলি আশা কৰিছোঁ লগতে যদি বেছিকৈ ভাল লাগে বন্ধুবৰ্গসকললৈ মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব আৰু ভিউটো চাওক একো মন নকৰিলে আপোনালোকে ভিউটো মন কৰকচোন অসমৰ ভিউ কিমান ধুনীয়া ভিউ নহয় জানো তাত মেক্সিমাম আমি এবছৰ হ'ল নেকি আমি মানে এনেকুৱা ঠাই দেখি নাই পোৱা হ'লে কিন্তু আহি পিনি যে এনেকুৱা ঠাই দেখি পাইছোঁ খুবেই এটা ভাল লগা খুবেই এটা মানে বহুত বেছি এক্সাইটেড আৰু চ' তেনেকৈ আমি ঘৰ আহি পালোঁ কিন্তু বেমাৰে নুগুছিলে দেই 5 দিনৰ মূৰত আমি আহি পাইছোঁহি আমাৰ চাচুমা ঘৰত আৰু চাচুমাৰ ঘৰতে আহি পিনি মই ঢেকীয়া দালি খাইছোঁ দেই মোৰ ফেভৰেট হয় খাই বহুত বেছি ভাল পাওঁ লগতে এইদৰে সময়বিলাক কটাই আছোঁ যিহেতু তেখেতলোকৰ ঘৰত মই মেক্সিমাম 10 দিনমান থাকিম 10 দিন নহ'লেও এসপ্তাহমান থাকিম আৰু তাৰপিছত আকৌ যামগৈ মাহঁতৰ ঘৰলৈ সেইকাৰণে সময়বোৰ এইদৰে পাৰ কৰিছোঁ কিন্তু ডেইলি ব্লগ দিব নোৱাৰিলোঁ যিহেতু কথা পাতি থাকোঁতে নহয় কেমেৰাটো অন কৰিবলৈকে পাহৰি থকা হয় আপোনালোকৰো তেনেকুৱা হয় নেকি জনাবলৈ একেবাৰে নাপাহৰিব দেই তাৰপিছত এয়া মাহঁতৰ লগত হাজবেণ্ডৰ লগত আমি গোটেইকেইটাই আৰু মিলি পিনি বোলো মাহীহঁতৰ ঘৰলৈ যাওঁ বহুত ফুৰিলোঁ বহুত বেছি ভাল লাগিলে আৰু বোলো মেমৰি হিচাপেতো নাৰাখিলে নহ'ব বুলি কৈ মই
ভিডিঅ' কৰি পিনি আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ আমাৰনো দিনবোৰ কেনেকৈ গৈছে তাকে আপোনালোকৰ আশীৰ্বাদত যাতে মই ভালকৈ থাকোঁ কিন্তু মোৰ ঘৰৰ যেনেকুৱা এটা কণ্ডিশ্যন হৈ আছে নহয় আপোনালোকে হয়তো দেখি ভয় খাব বাৰু সেইবোৰ মই পাছত বেলেগ এটা ভিডিঅ'ত ক'ম এতিয়া নকওঁ বাৰু কিন্তু ক'বলৈতো মন আছিলে বাট এতিয়া যিহেতু মোৰ কেমেৰা উল্টা পুল্টা হৈছে আৰু ব্লগটো আজিৰ পৰা ষ্টাৰ্ট কৰিছোঁহে সেইকাৰণে বোলো এতিয়া নালাগে দিয়কচোন বেলেগ এদিনা মই ধুনীয়াকৈ আপোনালোকক ব্লগিং কৰি পিনি দিম যিহেতু আপোনালোকৰো এতিয়া আমনি লাগিব নহয় জানো কিন্তু বহুত বেছি সময় আপোনালোকৰ পৰা নাই বিচৰা অলপ সময় থাকক ভিডিঅ'টোত তাৰ পাছত আৰু আমি আহি ব্লগটো কণ্টিনিউ কৰিছোঁ তাৰ পাছত আমি আৰু এয়া দেখি পাইছে নহয় ঘৰলৈ যাবলগীয়া দিনাখন মাহীহঁতৰ পৰা ঘৰৰ পৰা আহিয়ে পিছদিনাখন ৰাতিপুৱা 4:30 মানতে উঠিলোঁ উঠি কৰি মুখখন ধুইছোঁ লগতে মুখখন মানে ব্ৰাছ কৰি অকণমান ভিডিঅ' কৰিছোঁ যিহেতু মোৰ বোলো মেমৰি হিচাপে থাকি যাওকচোন বাৰু আৰু আপোনালোককো বোলো শ্বেয়াৰ কৰোঁ তেনেকৈ বুলি ভাবিলোঁ সেইকাৰণে ৰাতিপুৱা 4:30 5টা বাজিব হৈছিলে আৰু দেখিছে নহয় কেনেকুৱা ভিউ অকণমান মেমৰি হিচাপে ৰাখি দিওঁ তেনেকৈ বুলি ভাবিলোঁ আৰু মই এইকণতে মানে ৰিলচবিলাক বনাই থাকোঁ হ'লে তাকে যাম মানে ইয়াৰ পৰা যাম যে সেইকাৰণে অকণমান বেয়াও লাগি আছে কিন্তু কোনো কথা নাই আৰু ৰাতি যে এনেকুৱা ধাৰাসাৰ বৰষুণ দিছিলে নহয় আৰু ইয়াত যে একদম ক'ব নোৱাৰি মানে ঘৰবিলাক চাপৰকৈ বনোৱা হয় যিহেতু ঘূৰণি বতাহ মাৰে পাহাৰৰ কিনাৰৰ এৰিয়া যে সেইকাৰণে আৰু এই গৰুটো যে বহুত বেছি মিছ কৰিছোঁ মই কাৰণ বহুত বেছি মিছ কৰিম ইয়াক দেখি নাপাম যে আৰু সেইকাৰণে এতিয়া ঘাঁহ বনৰো কষ্ট হৈছে কেনে কষ্ট পাইছে আৰু বিশেষকৈ কিনো ক'ম ব্লগটোত যিহেতু ইয়াৰ পৰা যামেইগৈ সেইকাৰণে অকণমান বোলো আপোনালোকক আমাৰ চোতালডোখৰে দেখাই দিওঁ অকণমান দেখাইছোঁ আৰু এইটো একদম মোৰ কাৰণে স্পেচিয়েল বস্তু এইটো দেখি পাইছে নহয় এয়া হৈছে ঢেকীয়া মোৰ কাৰণে বহুত বেছি প্ৰিয় আৰু ইয়ালৈ আহিলে মানে যে মা ঘৰলৈ মই ঢেকীয়া নিনিম সেইটো হ'বই নোৱাৰে সেইকাৰণে মামাই আনি দিছে 1 মোনা ছিঙি আনিছে গম পাইনে 1 মোনা ছিঙি আনি পিনি আৰু এতিয়া মই ভৰাই লৈছোঁ মানে জেঠায়ে থৈ দিলে মানে তাৰ আঠা ওলাই যে সেয়া মানে নহ'লে আৰু ভেঁকুৰ উঠি যাব সেইকাৰণে বস্তাতে ৰাতিটো এনেকৈ মেলি থৈ দিছে শুকাবলৈ কাৰণে অকণমান তাৰপিছত এতিয়া মই সোনকালে মানে পটাপট ভৰাবলৈ লৈছোঁ ৰাতিপুৱাতে ব্ৰাছ কৰিলোঁ কৰি পিনি এতিয়া জাষ্ট মই সেয়া ভৰাই আছিলোঁ তাৰ পাছতে আৰু আমি ওলাই আহোঁতে ইমানেই বৰষুণ কৈছোঁ নহয় একদম একেবাৰে মানে একদমেই ক'বলৈ মানে বেয়া আৰু ইমানেই বৰষুণ দিছে আমি আহোঁতে মই কেমেৰাটো অন কৰিব নাপালোঁ মানে একেবাৰে অৱস্থা বেয়া যেনে তেনে কৰি ঘৰৰ পৰা ওলাই আহিলোঁ ওলাই আহি যেনে তেনে তিতিয়ে মানে অ'টত গৈ উঠিলোঁ আকৌ তিতিয়ে নামিলোঁ তিতিয়ে বৰষুণত তিতি আমি ট্ৰেইনত উঠিছোঁ লগতে ল'ৰাও দেখি পাইছে নহয় কোচত আছে সেইকাৰণে অলপ কষ্টও হৈছে তাৰ পাছত খিৰিকীখনৰ পৰা মোবাইলটো সৰি পৰিব নেকি সেয়াৰো ভয় তথাপিতো আপোনালোকক দেখাবলৈ কাৰণে ভিডিঅ' অকণমান কৰিছোঁ বহুত হেঁপাহ বহুত চখ ব্লগিং কৰাৰ আৰু ব্লগ কৰি ভাল পাওঁ সেইকাৰণে এয়া ল'ৰা শুয়ে আছে দেই আৰু দিনবিলাক আমাৰ এনেকৈ মানে এইদৰে গৈ আছে নাজানো কেনেকুৱা এটা দিন আমি পাৰ কৰিছোঁ একচুৱেলি ভাবিবলৈ গ'লে মানে বহুত কিবা লাগে মনটোত আপোনালোকৰ দিনবোৰ কেনেকৈনো গৈছে জনাবচোন মোৰ যে দিনবোৰ কেনেকুৱা গৈছে আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই গম পাইছে নহয় জানো প্ৰত্যেকটো কাম চিজিল মতে কৰি যাব পৰা নাই আৰু প্ৰত্যেকটো ৰুলছ মানে কৰিব পৰা নাই মই দেখি পাইছে নিশ্চয় ব্লগত যেনেকৈ উল্টা পুল্টা হৈ আছে নহয় জানো ঠিক কৰিব লৈছোঁ গোটেইখিনি ঠিক কৰিম বুলি ভাবিছোঁ অলপ সময় লাগিব কিন্তু এতিয়া আপোনালোকক এইদৰে মই যেনেকৈ আছোঁ সেইদৰে বোলো অকণমান দেখাওঁ কাৰণ মই যেনেকৈ থাকোঁ তেনেকৈ দিওঁ ফাইনেলি আমি আহি পাইছোঁহি ফৰকাটিং এয়া দেখি পাইছে নহয় ষ্টেচনত ৰৈ আছোঁ দাদা আৰু ভাগিনে নিবলৈ আহিছে আৰু আজিৰ ব্লগটো বহুত বেছি দীঘলীয়া নকৰোঁ ভাবিছোঁ ইমানকণতে সমাপ্ত কৰোঁ নেক্সট এটা ব্লগত ধুনীয়া এটা কণ্টেণ্টত আহি আছোঁ পাৰ্ট 2 আপোনালোকে যদি চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবলৈ আজিলৈ বাই বাই